হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই নতুন এটা ৰেচিপিত আপোনালোকক লগ পাব বিচাৰিছোঁ। এয়া হৈছে ব্ৰইলাৰ চিকেন। ব্ৰইলাৰ চিকেন মই আনি লৈছোঁ 250 গ্ৰাম। এয়া দেখিছে ব্ৰইলাৰ চিকেন 250 গ্ৰাম। মই আজি বাটাৰ চিকেনৰ ৰেচিপি এটা আপোনালোকৰ মাজত আগবঢ়াইছোঁ। মই বাটাৰ চিকেন কেনেকৈ বনাওঁ তাকে দেখুৱাম। এয়া মই দৈ লৈছোঁ, বাটাৰ চিকেনৰ বাবে দৈ লৈছোঁ। দৈ যিহেতু আমাৰ হেল্থৰ বাবে ভাল। আৰু এয়া লৈছোঁ জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি। মই টাৱা এখনতে ভাজি এইখিনি মিক্সিত পেষ্ট কৰি লৈছিলোঁ। গোটা জিৰা ধনিয়াটো টাৱাত ভাজি আৰু শুকান জলকীয়াটো ভাজি মিক্সিত পেষ্ট কৰি লৈছিলোঁ। সেয়ে মছলা এইখিনি মই এড কৰি দিছোঁ ইয়াত। আৰু দৈ অলপ মই দি দিম, যিহেতু আমাৰ দৈ হেল্থৰ বাবে ভাল, ডাইজেষ্ট কৰাত সহায় কৰে। আৰু দৈ আমি এনেই ডাইজেষ্টৰ বাবে এক্সট্ৰাকৈ খাবই লাগে। সেই গতিকে চিকেনত মই দৈ দি পেলাই বাটাৰ চিকেন বনাম। এই ৰেচিপিটো আপোনালোকৰ মাজলৈ মই আগবঢ়াই নিছোঁ। আৰু মই গোটেই পেষ্টখিনি ইয়াত মিলাই ল'ম। দৈ আৰু মছলা এয়া মিলাই ল'লোঁ। আৰু লগতে মই হালধি দিছোঁ আৰু সোৱাদ অনুসৰি মই নিমখ এড কৰিম ইয়াত। এয়া আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দি ল'ব পাৰিব। মই সোৱাদ অনুসৰি নিমখটো ইয়াত ব্যৱহাৰ কৰিছোঁ নিজৰ আন্দাজ মতে। আৰু এই গোটেইখিনি পেষ্ট কৰি মিহলাই ল'ম। মিহলাই মই ঢাকন মাৰি এইখিনি আধা ঘণ্টা মেৰিনেট কৰি ৰাখি থ'ম। তেতিয়া গোটেই মাংসৰ ভিতৰত ইয়াৰ যিখিনি মছলা, দৈ সোৱাদটো মাংসত সোমাই যাব। সেয়েহে মই আধা ঘণ্টা মেৰিনেট কৰি ৰাখিম। আধা ঘণ্টা মেৰিনেট কৰি ৰাখিলে গোটেইখিনি মিক্স হৈ মিলি যায়। আৰু আনফালে মই এয়া কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ লগে লগে ইয়াত মই মনোৰমা ঘিউ দিম। যিহেতু বাটাৰ চিকেন বনাম, সেই গতিকে মই ইয়াত ঘিউ ব্যৱহাৰ কৰিছোঁ। এয়া ঘিউ 1 চামুচ দিছোঁ আৰু 1 চামুচ দি দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ হ'ল, এয়া 3 চামুচ। ডাঙৰ চামুচেৰে মই 3 চামুচ দি দিছোঁ। এয়া ঘিউখিনি গৰম হৈ গলি গ'ল, সেই গতিকে মই ইয়াত বাটাৰ দি দিছোঁ। বাটাৰখিনি গলি যোৱা নাই বাবে চামুচত লাগি ধৰিছে। আৰু অলপ মই বাটাৰ দি দিম। আকৌ 1 চামুচ দিছোঁ। এয়া এতিয়া বাটাৰখিনি গলি যাব। বাটাৰখিনি গলি গৈছে, ঘিউৰ গোন্ধটো বিৰাটেই ধুনীয়া লাগিছে। এয়া দেখিছেনে সম্পূৰ্ণ গলি গ'ল। এয়া দেখিছে মোৰ পেষ্টটো কি ধুনীয়াকৈ মিলি গ'ল। এতিয়া মই এপিচ এপিচকৈ ব্ৰইলাৰ চিকেন ইয়াত ফ্ৰাই কৰি ল'ম। ইয়াত মই এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম। এনেকৈ কৰি এপিচ এপিচকৈ দি দিছোঁ। আপোনালোকে টাৱাটো ফ্ৰাই কৰিব পাৰে। মই টাৱাখন আকৌ ব্যৱহাৰ কৰিব লাগিব, আকৌ কেৰাহী ব্যৱহাৰ কৰিব লাগিব। বেছিকৈ বাচন লেতেৰা হৈ যায়। সেই গতিকে মই একেখন কেৰাহীতেই ফ্ৰাই কৰি লৈছোঁ। আৰু বেছি ক্ৰিস্পি কৰিবলৈ হ'লে চিকেনটো টাৱাতে ফ্ৰাই কৰিব পাৰি। বেছি মচমচীয়া কৰোঁ বুলি ক'লে মই এতিয়া কেৰাহীখনতেই ফ্ৰাই কৰিছোঁ। এয়া এপিচ এপিচকৈ দি দিছোঁ। এপিচ এপিচকৈ দি এয়া মই ইয়াত এনেদৰে দি মই সকলোখিনি চিকেন ফ্ৰাই কৰি ল'ম। এয়া দি দিলোঁ। এতিয়া মই এইখিনি ঢাকন মাৰি দিম। ঢাকন মাৰি এইখিনি সিজিব দিম। ঢাকন মাৰি দিছোঁ। আৰু লগতে কি কি ব্যৱহাৰ কৰিম, এয়া মই বিলাহীখিনি কাটি লৈছোঁ। এয়া শুকান জলকীয়া, লগতে কেঁচা জলকীয়া এটাও দিছোঁ। আৰু এয়া পিঁয়াজখিনি মই কাটি লৈছোঁ। এই সকলোখিনি মই মিক্সিত এতিয়া পেষ্ট কৰি ল'ম। আদা নহৰু দি দিম। ইয়াত লগত মই পেষ্ট কৰি ল'ম একেলগে। এইখিনি ভাজি পেলাইও আপোনালোকে পেষ্ট কৰিব পাৰে, কিন্তু মোৰ সময়টো বেছি লাগিব। সেই গতিকে মই একেবাৰে পেষ্ট কৰি লৈছোঁ। পেষ্ট কৰি লৈ পেলাই কেৰাহীত দি দিম। ইয়াত মই আদা নহৰু এড কৰি দিছোঁ। এয়া সকলোখিনি মই এয়া মই সকলোখিনি সামগ্ৰী মিক্সিত মিহলাই ল'লোঁ। এয়া পিঁয়াজ দি আছোঁ। পিঁয়াজ মই 1.5টা দিছিলোঁ আৰু এইখিনি পেষ্ট কৰি মোৰ হৈ গ'ল।
সেই গতিকে মোৰ ব্ৰইলাৰ চিকেনখিনিও ফ্ৰাই কৰি হৈ গ'ল। এয়া দেখিছেনে, সকলোখিনি ফ্ৰাই কৰি হৈ গ'ল। ফ্ৰাই কৰোঁতে যিখিনি দৈ আছিলে, সেই দৈখিনি কেৰাহীত কিছু লাগি ধৰিছে, একো নহয়। ইয়াতে মই আকৌ যিটো পেষ্ট কৰি লৈছিলোঁ মিক্সিত, সেই পেষ্টটো ইয়াত দি দিম। এয়া পেষ্টটো দেখিছেনে, মই ইয়াত একো পানী দিয়া নাই, সেই গতিকে পেষ্টটো লাগি গৈছে, একেবাৰতে ঢালোতে অহা নাই। সেই গতিকে মই হেতাখন ব্যৱহাৰ কৰি হেতাখনেৰে এনেদৰে উলিয়াই দি দিম। এনেও বিলাহীত প্ৰচুৰ পৰিমাণে পানী থাকেই, কিন্তু মই ইয়াত পানী ইউজ কৰা নাই, সেইবাবে মিক্সি জাৰটোত লাগি গৈছে। পানী দিলে সোৱাদটো বেলেগ হৈ যাব, সেই গতিকে মই ইয়াত পানী এড কৰা নাই। আৰু এইখিনি মই ভালদৰে এতিয়া ভাজি ল'ম। ভাজি ইয়াৰ পানীটো একেবাৰেই নোহোৱা কৰি দিব লাগিব। এইখিনি ভাজি ল'ম। বাটাৰখিনি ঘিউখিনিত সেই পেষ্টটো মিহলি গৈছে সম্পূৰ্ণৰূপে। মিহলাই এতিয়া এইখিনি মই ঢাকন মাৰি সিজিব দিম আৰু 5 মিনিটমান। আৰু সকলোৰে একেদৰে মাংস খাই খাই আমনি লাগে, বাটাৰ চিকেন খালে বিৰাটেই টেষ্ট এটা হয়। আৰু লগতে জিৰাকেইটা মই পিছত দি দিছোঁ, পেষ্টটো দি ইয়াৰ পিছত দিছোঁ। ইয়াৰ গোন্ধটো একেবাৰে ইয়াৰ পেষ্টখিনিত মিহলি হৈ যাব, জিৰাৰ গোন্ধটো আহিব, বিৰাটেই টেষ্টি হয় খাবলৈ। এইখিনি মই একেবাৰে পানীটো শুকাই একেবাৰে মিলি যাব। এয়া মই ঢাকন মাৰি এইখিনি সিজিব দিলোঁ। এইখিনি এনেদৰে 5 মিনিটমান সেইখিনি সিজিব দিব লাগিব। এয়া মই এনেদৰে এইখিনি 5 মিনিটমান সিজিব দিছোঁ। একেবাৰে ইয়াৰ পানী শুকাই একেবাৰে ৰঙা হৈ লাগি যাব। এয়া দেখিছেনে, এয়া পানী একেবাৰে শুকাই গ'ল, একেবাৰে শুকাই গৈছে ইয়াৰ পানীখিনি। ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম যিখিনি চিকেন